আমাক ঘূৰাই দিয়ক ঘূৰাই দিয়ক ঘূৰাই দিয়ক ঘূৰাই দিয়ক আগৰ মিটাৰ আমাক ঘূৰাই দিয়ক ঘূৰাই দিয়ক ঘূৰাই দিয়ক ডিজিটেল মিটাৰ আমাক ঘূৰাই দিয়ক ঘূৰাই দিয়ক ঘূৰাই হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 মিটাৰ আমাক নালাগে 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 মিটাৰ বন্ধ হ'ব লাগিবই 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 মিটাৰ বন্ধ হ'ব লাগিবই লাগিবই লাগিব পুৰণি মিটাৰ ঘূৰাই দিয়ক ঘূৰাই দিয়ক ঘূৰাই দিয়ক APDCL হাই 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 শক্তিমন্ত্ৰী নন্দিতা গালুছা মুৰ্দাবাদ 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 অশোক অসম চৰকাৰে APDCLৰ লগত লগ লাগি কেইটামান বহিৰাগত কোম্পানী আদানী আৰু কেইটামান বৃহৎ গুজৰাটী কোম্পানীৰ লগত লগ লাগি স্মাৰ্ট মিটাৰৰ নামত যি আমাৰ ইয়াত ডকাইতি ৰাজ আৰম্ভ কৰিছে এই ডকাইতি ৰাজৰ বিৰুদ্ধে আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো আমাৰ এটা কথা অতি স্পষ্ট যে যিকোনো পৰ্যায়ৰ বিনিময়ত এই ডকাইতি ৰাজ আৰম্ভ কৰা ৰাইজক লুণ্ঠন কৰা এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব কাৰণ আপোনালোকে চাওক প্ৰতিগৰাকী গাঁৱৰ এই খাটি খোৱা মানুহবিলাকক সোধক যে স্মাৰ্ট মিটাৰ লগোৱাৰ পূৰ্বে এই আমাৰ গাঁৱৰ মানুহবিলাকৰ কাৰেণ্টৰ বিল আহিছিল 150-200 টকা পৰ্যন্ত কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এতিয়া কাৰেণ্টৰ বিল আহিছে 2000 3000 4000 5000 পৰ্যন্ত গতিকে কিদৰে এইদৰে আচলতে চৰকাৰখনে আমাৰ সাধাৰণ খাটি খোৱা মানুহবোৰক আচলতে স্মাৰ্ট মিটাৰ লগোৱাৰ বিনিময়ত তেওঁলোকে লুণ্ঠন আৰম্ভ কৰিছে গতিকে এই স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগিব সম্পূৰ্ণভাৱে নিষিদ্ধ হ'ব লাগিব তাৰ প্ৰতিবাদত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো আমাৰ এই কথা অতি স্পষ্ট যে যিকোনো পৰ্যায়ৰ বিনিময়ত এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব আৰু আমি চৰকাৰখনক প্ৰমাণ দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কৈছিল যে জুলাই আগষ্ট বিল দেখুৱাব লাগে আমি জুলাই এখন চাওক APDCL সম্পূৰ্ণভাৱে বিল এখন জুলাই মাহৰ বিল 31 জুলাইৰ পৰা 31 আগষ্ট এই গাঁৱৰ খাটি খোৱা মানুহ ঘৰৰ বিল মানুহ ঘৰৰ নাম হৈছে সহাসুদ্দিন আহমেদ আমাৰ মৰঙী অঞ্চলৰ তেওঁ কাৰেণ্টৰ বিল আহিছে এটা মাহত 3623 টকা 71 পইচা আপোনালোকে ভাবক সেই মানুহ ঘৰত মাত্ৰ 3টা LED বাল্ব আছে দুখন সিলিং ফেন আছে এই 3টা LED বাল্ব দুখন সিলিং ফেন আগতে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত এওঁলোকৰ বিল আহিছিল 200 টকা 100 টকা কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত আপোনালোকে তাৰ প্ৰমাণ চাওক যে এই মানুহ ঘৰৰ বিল আহিছে 3623 টকা 71 পইচা গতিকে স্মাৰ্ট মিটাৰ লগোৱাৰ আগৰ বিল আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰ বিল আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তি মন্ত্ৰীক আৰু APDCL কৰ্তৃপক্ষক আমি পইণ্ট সহকাৰে দাঙি ধৰিব বিচাৰিছো গতিকে এয়া দিন ডকাইতি নহয় এয়া চৰকাৰৰ ডকাইতি ৰাজ নহয় যেতিয়া কি হয় এই ডকাইতি ৰাজ বন্ধ হ'ব লাগিব স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব আৰু আমি যিবিলাক স্মাৰ্ট মিটাৰৰ কোম্পানীক তেওঁলোকে ঠিকা প্ৰদান কৰিছে স্মাৰ্ট মিটাৰ গাঁৱে লগাবৰ কাৰণে সেই ঠিকাদাৰসকলকো হকিয়াই দিছো সেই আদানীৰ দৰে কোম্পানীবিলাকক আমি হকিয়াই দিছো আজিৰে পৰা মৰঙী অঞ্চলৰ কোনো এখন গাঁৱত কোনো এটা পৰিয়ালৰ ঘৰত স্মাৰ্ট মিটাৰ লগাব নোৱাৰিব আৰু যদিহে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাবলৈ আহে তেওঁলোকে জনৰোষৰ বলি হ'বলগীয়া হ'ব এই কথা আমি প্ৰতিবাদস্থলীৰ পৰা আজি হকিয়াই দিছো আৰু যিসমূহ স্মাৰ্ট মিটাৰ জৰিয়তে ইতিমধ্যে ডকাইতি ৰাজ আৰম্ভ কৰি তেওঁলোকে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰিছে সেই বিদ্যুৎ মাচুল আমাৰ প্ৰতি ঘৰ পৰিয়ালক তেওঁলোকে ঘূৰাই দিব লাগিব প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰিছে তেনে ওপৰত ভূঁদৰ ওপৰত দানৱ পৰা এই স্মাৰ্ট মিটাৰ জৰিয়তে যি লুণ্ঠন ৰাজ আৰম্ভ কৰিছে এয়া বন্ধ হ'ব লাগিব আৰু বন্ধ নহ'লে আমি আকৌ কৈছো আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে আমি গাঁৱে গাঁৱে অভিযান চলাম গাঁৱে গাঁৱে প্ৰচাৰ কৰিম যে এই স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে এই চৰকাৰখনক যে গাদীৰ পৰা উফাই পেলোৱা হ'ব এই কথা আজি আমি প্ৰতিবাদস্থলীৰ পৰা চৰকাৰ তথা আমি হিমন্ত বিশ্ব শৰ্মা তথা শক্তি মন্ত্ৰী ডাঙৰীয়া আমি হকিয়াই দিছো চাওক আজি আমাৰ যিখন চৰকাৰে আমাক স্মাৰ্ট মিটাৰ বুজা আমাৰ ৰাইজৰ ওপৰত জাপি দিছে স্মাৰ্ট মিটাৰে সকলো ৰাইজক মুঙা কৰিছে সেয়েতো আমি আজি মৰঙী চাৰ্কুল অফিচৰ সন্মুখত মৰঙী জনসাধাৰণ আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি আমি এটা যি ধৰ্ণা কাৰ্যসূচীত বহিছো যাতে আমি স্মাৰ্ট মিটাৰসমূহৰ বিৰোধিতা কৰিছো স্মাৰ্ট মিটাৰসমূহ অতি সোনকালে চৰকাৰ প্ৰশাসনে APDCL ইয়াৰ পৰা খুলি লৈ গৈ আমাৰ পুৰণি মিটাৰবিলাক আকৌ আমাক উভতাই দিয়ে আৰু নহ'লে আমি স্মাৰ্ট মিটাৰ নিজে খুলি পেলাবলৈ আমি বাধ্য হ'ম আৰু ইয়াৰ পৰাই হকিয়াই দিব বিচাৰিছো শক্তি মন্ত্ৰীক হকিয়াই দিব বিচাৰিছো অসম চৰকাৰৰ বিষয়ববীয়াসকলক হকিয়াই দিব বিচাৰিছো যে ভৱিষ্যতে এনেকৈ জনসাধাৰণৰ লগত এনেকুৱা হেতালি খেলা কেতিয়াও নচলিব হয় যি স্মাৰ্ট মিটাৰ বিল বৃদ্ধিক লৈ পেলাই আমি প্ৰতিবাদ কৰি আহিছো প্ৰতিবাদ চলি থাকিব এই অতি সোনকালে স্মাৰ্ট মিটাৰৰ বদলি আমাক পুৰণি মিটাৰ আমাক ঘূৰাই দিব লাগে এই প্ৰতিবাদ থলীৰ পৰা আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক জনাব বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত